মানসী দাস বৰুৱা বয়স 34 বছৰ এগৰাকী দুৰ্ভগীয়া মহিলা আজিৰ পৰা প্ৰায় এবছৰ আগত এক দুৰ্ঘটনাত তেখেতৰ স্বামীক হেৰুৱাব লগা হৈছিল দুটি কণমানি শিশুৰ মাতৃ মানসীয়ে কণমানি দুটিক বুকুৰ মাজত লৈ জীৱন যুদ্ধত আগুৱাই গৈছিল কাৰণ শিশু দুটিৰ মাকক বাহিৰে এই পৃথিৱীত আন কোনো নাছিল কিন্তু নিয়তিয়ে যে তেওঁৰ কপালত লিখিছে আৰু এক দুঃসংবাদ আপোনালোকক আমি জনাবলৈ গৈছোঁ যে মানসী বৰ্তমান দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ বি বৰুৱা কেঞ্চাৰ হস্পিটেল গুৱাহাটীত ভৰ্তি হৈ আছে জন্মসূত্ৰে দক্ষিণ কামৰূপৰ মিৰ্জাৰ বাসিন্দা মানসীক মই চিনাকি কৰাই দিবলৈ আগবাঢ়িছোঁ এখেত প্ৰয়াত দুৰ্গেশ্বৰ দাসৰ জীয়ৰী আৰু বিবাহসূত্ৰে এখেত গুৱাহাটীৰ বোৱাৰী দুৰ্ভগীয়া মানসীয়ে আজিৰ পৰা এবছৰ আগত তেখেতৰ স্বামীক হেৰাবলগীয়া হৈছিল এক দুৰ্ঘটনাত তাৰপিছত এই মানসীয়ে কণমানি দুটি শিশুক লৈ জীৱন যুদ্ধত আগবাঢ়ি গৈছিলে কিন্তু হঠাৎ নিয়তিয়ে তেওঁৰ কপালত লিখি থৈছে আন এক দুঃসংবাদ আজি কণমানি দুটিৰ দেউতাক অবিহনে দেউতাক মাকৰ দায়িত্ব বহন কৰিছিল মানসী আৰু বৰ্তমান মানসী গুৱাহাটী বি বৰুৱা কেঞ্চাৰ হস্পিটেলৰ বিছনাত পৰি আছে আমি আজি মানসীক কিছু সহায়ৰ বাবে আপোনাৰ ওচৰত আহিছোঁ আমি ইতিমধ্যে প্ৰাতঃটাইমৰ মাধ্যমেৰে মানসিক সহায় কৰাৰ বাবে আমি আপোনালোকৰ আগলৈ আৰু এবাৰ গৈছোঁ আপোনালোকে যথেষ্ট সহায় কৰিছে কিন্তু আজি মানসিক আৰু সহায়ৰ প্ৰয়োজন মানসিক বুলি নহয় মানসীৰ কণমানি ল'ৰা ছোৱালী দুটি উদ্ধাৰৰ বাবে মানসিক আমি জীয়াই ৰাখিব লাগিব আৰু মানসিক জীয়াই ৰখাৰ বাবে উন্নত চিকিৎসাৰ প্ৰয়োজন আজি কণমানি দুটিৰ মুখলৈ চাই আমি আপোনালোকক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ মানসীৰ যি বেংক একাউণ্ট আছে গুগল পে' নাম্বাৰ আছে আমি আমাৰ স্ক্ৰীণত দেখাই আছোঁ আপোনালোকে মানসিক সহায় কৰক ইতিমধ্যে আপোনালোকক আমি জনাবলৈ গৈছোঁ যে কিছু দুষ্কৃতিকাৰী ব্যক্তিয়ে দুচিন্তাৰ ব্যক্তিয়ে ইতিমধ্যে মানসীৰ নামত ভুৱা একাউণ্ট খুলি ভুৱা জিপে নাম্বাৰেৰে বহু টকা সংগ্ৰহ কৰিছে সামাজিক মাধ্যমত এই সন্দৰ্ভত বহুতে প্ৰচাৰ চলাইছে দুখ লাগে আমাৰ সমাজত এনেকুৱা এচাম ব্যক্তি আছে যি ব্যক্তিয়ে নিজৰ স্বাৰ্থৰ বাবে ইমান নিজ কাম কৰিব পাৰে সেই অনুৰোধ জনাইছোঁ আমি প্ৰাতঃটাইমৰ স্ক্ৰীণত মানসীৰ সেই গুগল পে' স্কেনাৰ ফোন নাম্বাৰ মানসীৰ বেংক একাউণ্ট নাম্বাৰ আমি সমূহ দিছোঁ আপোনালোকে কিঞ্চিত সহায় কৰক বেলেগ নহ'লেও মানসীৰ কণ কণ ল'ৰা ছোৱালী দুটিৰ মুখৰ ফালে চাই আপোনালোকে মানসিক সহায় কৰক আশা কৰোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে পলাশবাৰী সমষ্টিৰ বিধায়ক ডাঙৰীয়ায়ো আমাৰ এই বাতৰিৰ ওপৰত ভিত্তি কৰি মানসিক উন্নত চিকিৎসাৰ সুব্যৱস্থা কৰি দিব আৰু এইখিনি কৈয়ে আমি প্ৰাতঃটাইমৰ মেলনি মাগিছোঁ ধন্যবাদ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বচ্ছাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhati.ahom@gmail.com